সোমবাৰে মহানগৰীৰ GS ৰোডত অসম চৰকাৰৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা সন্দৰ্ভত এক সজাগতামূলক সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাত সভাপতিত্ব কৰে মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। জিলা পৰিবহণ বিষয়াগৰাকীয়ে সাংবাদিকক উদ্দেশ্যি কৰি কয় যে আগন্তুক দুৰ্গা পূজাৰ সময়ছোৱাত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত সুনিশ্চিত কৰিবলৈ যান-বাহন চালকক সুৰাপান নকৰিবলৈ আহ্বান জনায়। আনহাতে দুচকীয়া বাহন চলাওঁতে প্ৰত্যেকগৰাকী চালকক হেলমেট পৰিধান কৰিবলৈও জিলা পৰিবহণ বিষয়াগৰাকীয়ে ৰাইজক সজাগ কৰে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পথ সুৰক্ষা সন্দৰ্ভত এক মোকা অভিনয়ৰো প্ৰদৰ্শন কৰা হয়। নিশ্চয়কৈ আজিৰ পৰা আচলতে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ যিটো আহ্বান যে এখন সুৰক্ষিত অসম অৰ্থাৎ দুৰ্ঘটনামুক্ত অসম, আৰু লগতে মাননীয় পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত মহোদয়ে আজিৰ পৰা ঘোষণা কৰিছে যে আগন্তুক যিটো আমাৰ উৎসৱৰ বতৰত কোনো ধৰণৰ যেনে পথ দুৰ্ঘটনাৰ মৃত্যুৰ বাতৰিয়ে আমাৰ এই উৎসৱমুখৰ পৰিৱেশটো বিনষ্ট নহয় বা আমাৰ পৰিৱেশটো ম্লান পৰি নাযায়, তাৰ নিমিত্তে 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালিত কৰিবৰ কাৰণে নিৰ্দেশ দিছে। পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগবিলাকক ইতিমধ্যে জিলা পথ সুৰক্ষা সমিতিলৈ নিৰ্দেশনাও জাৰি কৰিছে। আমাৰ পৰিবহণ বিভাগ, পুলিচ প্ৰশাসন, পথ নিৰ্মাণকাৰী সংস্থা, স্বাস্থ্য, আবকাৰী সকলো বিভাগ একাকাৰ হৈ আগন্তুক দিনবিলাকত 7 তাৰিখৰ পৰা 13 তাৰিখলৈ বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰাইজৰ মাজত ব্যাপক জনসচেতনতা গঢ়াৰ নিমিত্তে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী চলাবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা, কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আজি চেণ্ট্ৰেল মলত মা দুৰ্গা প্ৰতিকৃতি যি ইয়াত স্থাপিত হৈছে, এই চেণ্ট্ৰেল মলত প্ৰাংগণত আমি মা দুৰ্গাৰ ওপৰত পৰিবহণ বিভাগক উপস্থাপন কৰি আগন্তুক দিনবিলাকত যিবিলাক আমাৰ অসুৰূপী সুৰাপায়ী চালক, যিসকল ব্যক্তি আচলতে তেওঁলোক অসুৰ বুলি কোৱা হৈছে, কাৰণ সুৰাপান কৰি আমি বাৰম্বাৰ কৈ আছোঁ যে কেতিয়াও গাড়ী যান-বাহন নচলাব, সেইবিলাক অসুৰূপী চালক, মোবাইলত কথা পাতি গাড়ী চলোৱা অসুৰূপী চালক, হেলমেট পৰিধান নকৰা অসুৰূপী চালক, দ্ৰুতগতিত গাড়ী চলোৱা, বাইক ষ্টাণ্ট কৰা সেই অসুৰূপী চালক আদিসমূহক আচলতে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, তেওঁলোকক দুষ্ট দমন কৰিবৰ কাৰণে মা দুৰ্গাৰ ওপৰত পৰিবহণ বিভাগৰ আৱিৰ্ভাৱ হৈ পিনি আগন্তুক দিনবিলাকত সুৰক্ষিত যাতায়াত বহাল ৰাখিবৰ কাৰণে এই ব্যাপক জনসচেতনতা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে। ঠিক আছে। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আছাম।